হয় আপোনালোকে দেখিব পাইছে অধ্যাপিকা গীতাশ্ৰী তামুলী বাইদেউক যি ধৰণে আমাৰ সাংসদ ধুবুৰী সাংসদ বদৰুদ্দিন আজমল ডাঙৰীয়াই যি ধৰণৰ মন্তব্য দিছে তাক আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। আৰু এটা কথা ক'ব লাগিব, তেখেতে এজন মৌলানা হৈ তেখেতে বোলে ৰাজনীতি কৰাৰ আগত এজন ধৰ্মগুৰু আছিল, মৌলানা আছিল। মৌলানা এজনৰ মুখত তেনেকুৱা বক্তব্য বা তেনেকুৱা মন্তব্য শোভা নাপায়। তেখেতে যে এজন অকল তেখেতে মানে মৌলানাৰ নামতহে অকল হাউজে ধৰি আছিলে, এজন সঁচা ধৰ্মগুৰু বা ধৰ্ম প্ৰচাৰক নহয়, মৌলানা নহয়, সেইটো তেখেতৰ নিজৰ ভাষণতে ওলাই পৰিছে। ২ নম্বৰতে ক'ব লাগিব, আজি নাৰী সমাজক, আজি গীতাশ্ৰী বাইদেউকে নহয় বা বিভিন্ন নাৰী সমাজক যি ধৰণে প্ৰতিটো সময়তে বদৰুদ্দিন আজমল ডাঙৰীয়াই বা অসমীয়া ভাষাটোক লৈ, অসমীয়া জাতিটোক লৈ যি ধৰণে মন্তব্য কৰি আছে তাক আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। আৰু সকীয়াই দিব বিচাৰিছোঁ যে আমি বদৰুদ্দিন আজমল ডাঙৰীয়াৰ আচলতে তেখেতৰ বিকাৰগ্ৰস্ততা হৈছে, ব্ৰেইনটো তেখেতৰ বেয়া হৈছে, পগলা হৈছে। 10 লাখ ভোটতকৈ অধিক ভোটত হৰাৰ কাৰণে, ধুবুৰীৰ ৰকিবুল হুছেইন ডাঙৰীয়াৰ হাতত পৰাস্ত হোৱাৰ কাৰণে তেখেতৰ ব্ৰেইনটো সঁচাকৈ, তেখেতৰ বিবেকটো বেয়া হৈছে, তেখেত পগলা হৈ পৰিছে। সেইকাৰণে এতিয়া আপুনি তেখেতে নাৰীক সন্মান কৰিব জনা নাই বা ছ'চিয়েল মিডিয়াৰ আগত আহি আবুল তাবুল বকিবলৈ লৈছে। আৰু এটা কথা আপোনালোকে জানিব যে আপোনালোকে যে আগৰ পৰা কৈ আছিল যে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যে এজেণ্ট ৰূপে অসমত বদৰুদ্দিন আজমল ডাঙৰীয়াই যে কাম কৰি আছে, হেমন্ত বিশ্ব শৰ্মায়ে যি নিৰ্দেশ দিয়ে, যি কথা ক'বলৈ কয়, সেই কথাকে বদৰুদ্দিন আজমল ডাঙৰীয়াই কৈ থাকে। এইটো আজি জল পট ওলাই পৰিছে। কাৰণটো হৈছে অসমৰ বিভিন্ন ক্ষেত্ৰত অসমৰ সমাজখনক, অসমীয়া ভাষাটোক, অসমীয়া জাতিটোক অপমান কৰিবলৈ দি লৈ পিছত আকৌ হেমন্ত বিশ্ব শৰ্মাই তাই প্ৰত্যুত্তৰ দি থাকে। তাৰমানে চুইচটো টিপি দিয়ে, আপুনি এনেধৰণে কৰক আৰু তাৰপিছত মই এনেধৰণে প্ৰতিক্ৰিয়া দিম। বদৰুদ্দিন আজমলৰ নাম লৈ অসমৰ ৰাইজক যে বাৰম্বাৰ ঠগি আছিলে, সেই কথাটো জল পট ওলাই গৈছে। আজি সাংসদ ভৱনত যি ধৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই গীতাশ্ৰী তামুলী বাইদেউৰ ওপৰত যি ধৰণৰ চাকৰিটো বক্ষ পথেৰে লৈছে বুলি যি ধৰণৰ চেলেঞ্জ কৰিছিলে বা অখিল গগৈ ডাঙৰীয়াৰ আগত, তাৰ পিছদিনাই আমাৰ গীতাশ্ৰী বাইদেৱে কি কৰিছে, যদি তেখেতে বক্ষ পথেৰে যে যদি চাকৰিটো লৈছিলে তেখেতৰ ওপৰত তদন্ত কৰক বুলি, আৰু তদন্তৰ সময়ত তেখেতে নিজকে এই চাকৰিৰ পৰা আঁতৰত ৰাখি লৈ তদন্ত কৰিব লাগে বুলি তেখেতে লিখিতভাৱে তেখেতলোকে ডাইৰেক্টৰৰ আগত জমা দিছে। যদি তেনেকুৱা নহ'ল হ'লে তেনেকৈ দিবলৈ কেনেকৈ পাৰিলে? আৰু এটা কথা ক'বলৈ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ মান গৰিমা, তেখেতৰ যি মৰ্যাদা, এজন মুখ্যমন্ত্ৰীৰ মুখত যি ধৰণে এটা কথা ক'ব লাগে বা যি মান সন্মান আছে, সেইটো তিলকৈ তেখেতে মৃত্যুমুখলৈ পঠিয়াই দিছে। আৰু যি এটা মুখ্যমন্ত্ৰীৰ যে মান সন্মান থাকে সেইটো হেৰুৱাই পেলাইছে। আচলতে তেখেত মুখ্যমন্ত্ৰী হৈ থকা কোনো যোগ্যতা নাই। আজি ৰাজনীতি কৰিছে, ভাল কথা, ৰাজনীতি চবেই কৰে, ৰাজনীতি কৰিব লাগে, কিন্তু ইমানে যে ব্যক্তি পৰ্যায়লৈকে যাব নালাগে, সেইটো কথা এজন মুখ্যমন্ত্ৰীয়ে জনাটো উচিত। আৰু এটা কথা ক'ব লাগিব, সাংসদ ভৱনত যেতিয়া অখিল গগৈ ডাঙৰীয়াই এটা কথা তেখেতক চেলেঞ্জ কৰিছিলে যে যদি গীতাশ্ৰী তামুলী বাইদেউ যদি চাকৰিটো বক্ষ পথেৰে লৈছে তদন্ত কৰক, আৰু তেখেতৰ ভাতৃ সুশান্ত বিশ্ব শৰ্মা যে যোনখন এজন আৰক্ষী অধীক্ষক হৈ আছে, তেখেত SP হৈ আছে, তেখেতে চাকৰিটো কি ধৰণে পাইছিলে তাৰ ওপৰতো এটা তদন্ত কৰিব লাগে। আৰু লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে অখিল গগৈ সন্তান, আমাৰ যি সন্তানকো যে বোলে তেখেতে ৰাজপথলৈ বা তেখেতৰ পথাৰলৈ নমাই দিছে। এটা কথা ক'ব লাগিব, তেখেতে জনসাধাৰণৰ ৰাইজৰ হৈ কাম কৰিবলৈ ৰাজপথলৈ পঠাইছে বা সংগ্ৰাম কৰিবলৈ পঠাইছে। আপোনাৰ দৰে আপোনাৰ সন্তানক যি ধৰণে আপুনি কি কয় 17টা বছৰত 18টা কোম্পানীৰ মালিক ক'ৰ পৰা হ'ল, কোনটো পথেৰে পইচাবিলাক কাৰ হয়, অসমৰ জনসাধাৰণৰ হয়, সেই তাৰ ওপৰতো এটা উচিত তদন্ত দিবলৈ আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা আমি দাবী জনাইছোঁ। যদি সৎ সাহস আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি চেলেঞ্জ কৰিছোঁ, আপোনাৰ সন্তান কোনটো পথেৰে ক'ৰ পৰা পইচা আনি লৈ আজি 17টা বছৰত তেখেতে 18টা কোম্পানী কেনেকৈ মালিক হ'ল, বা আপোনাৰ পত্নীয়ে যি যে পাহাৰ সদৃশ যে আপোনাৰ সম্পত্তি গঢ়ি আছে, কাৰ ছত্ৰছায়াত গঢ়ি আছে, ক'ৰ মাটিৰ ওপৰত বিঘাই ওপৰত মাটি লৈ আছে, কাৰ লৈ আছে, আপোনাক চেলেঞ্জ কৰিছোঁ, তাৰ ওপৰত আপুনি তদন্ত দিয়ক আৰু গীতাশ্ৰী তামুলী বাইদেউৰ ওপৰতো তদন্ত দিয়ক। আৰু লগত শেষত মই ক'ব বিচাৰিছোঁ, বদৰুদ্দিন আজমল ডাঙৰীয়া এনেকুৱা ধৰণৰ মন্তব্য আপুনি দিয়াৰ পৰা বিৰত থাকক, অন্যথা কিন্তু আপুনি
গণতান্ত্ৰিকভাৱে আমি ৰাজপথত নামিবলৈ বাধ্য হ'ম। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কোনো এগৰাকী নাৰীক অপমান কৰা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আমি সহ্য কৰি থাকিব নোৱাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।